প্ৰথমে এদিন আহি বশ্যতা স্বীকাৰ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত ৰাতি 8টামান বজাত আহি পেলাই তেখেতৰ পৰা এই উপদেশখিনি লৈ লওঁ। আৰু মই এতিয়া আকৌ কৈছোঁ, আজিও কৈছোঁ, আগতেও কৈছোঁ, 31ত আপোনালোকে LOP কৰিব নোৱাৰিব। সংগঠন কৰিবলৈ হ'লে ভাৰতীয় জনতা পাৰ্টি সংগঠনৰ নিচিনা সংগঠন কৰিব লাগিব। আমি যিটো কৰোঁ সেইখিনি আজিও আমাৰ মিটিং হৈছে, হ'ব। ৰিজাল্ট লোৱাৰ আগদিনাও আমাৰ ভিডিঅ' কনফাৰেন্স দি পেলাই আমি কৈছোঁ। এই যে সংগঠনটো, এই সংগঠনটোক আৱেগত আলাসত চাং পাতি অসমৰ নিচিনা জেগাত আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অভাৰটেক কৰিবৰ কাৰণে আপোনালোকৰ হাই স্পীড আপোনালোকে গাড়ী ব্যৱহাৰ কৰিব লাগিব। এই ধৰণেৰে আপোনালোকে কেতিয়াও কৰিব নোৱাৰে। কংগ্ৰেছলৈ মোৰ বেয়া লাগিছে। কংগ্ৰেছৰ আজি এই অৱস্থাটো হৈছে অকল তেওঁলোকৰ এই ব্যৱস্থাৰ কাৰণে। তেওঁলোকৰ খালি মনত এটাই চিন্তা যে কেনেকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বেয়া কৰিব পাৰোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বেয়া কৰিবলৈ তেওঁলোকৰ আৰু তিনি পুৰুষেও ৰাজনৈতিকভাৱে তেওঁ একো কৰিব নোৱাৰে। আজি এই আমাৰ জিকাৰ পাছৰ পৰা আমি নেক্সট 100 দিনৰ কি কাম কৰিম, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই গোটেই কথা পৰিকল্পনা আৰম্ভ কৰি দিলে। এই প্ৰেক্ষাপটত আপোনালোকৰ কংগ্ৰেছৰ যিটো ষ্ট্ৰেটেজি হ'ব, বিৰোধী যিটো ষ্ট্ৰেটেজি হ'ব, সেই ষ্ট্ৰেটেজিক কোনো ধৰণেৰে ঠিক কৰিব পৰাটো মই আজিৰ ডেটত নাভাবোঁ। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি ভাবি চাওক, প্ৰত্যেকটো কথাই প্ৰত্যেক মুহূৰ্তত ইঞ্চিয়ে এই কথা চিন্তা কৰে যে হি ইজ নট এ হিউমেন পাৰ্চন, হিউমেন বিং। বেচিকেলি হি ইজ এ ছুপাৰ হিউমেন। মই ক'বলৈ বাধ্য হৈছোঁ আজি। প্ৰত্যেকটো কথাই প্ৰত্যেকটো বুথত আজি আপুনি সোধক যে মোৰ কোনটো বুথত হাৰিলোঁ, তেওঁক এতিয়া মই ক'ব নালাগে, তেওঁ কৈ দিব। নখদৰ্পণত সকলোখিনি কথা আছে। এইটো সহজ কথা নহয়। যদি LOPটো আহিবৰ কাৰণে তেওঁলোকে দৰকাৰ হ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত বশ্যতা স্বীকাৰ কৰক, তেওঁৰ পৰা উপদেশ লওক যে আমাৰ অপজিশ্যনত ভাল অপজিশ্যন এটা হ'বৰ কাৰণে কি কৰিব লাগে, আপুনি আমাক উপদেশ দিয়ক। এঘণ্টা সময় তেওঁ টিউশ্যন লৈ ল'ব, তাৰপিছত তেওঁলোকে সেইধৰণে আপুনি কাম কৰক। এটা লিডাৰ কাক পাতিব? তেওঁলোকে কাক পাতিব? এনেকুৱা এটা অৱস্থা তেওঁলোকৰ আজি হৈছে। এই চেছত যে চেছ খেলিলে যে এইফালে হাতী বচালে ঘোঁৰাটো মৰে, ঘোঁৰাটো বচালে হাতীটো মৰে, তেনেকুৱা এটা অৱস্থা হৈছে। আৰু এই অৱস্থাত চলি থাকিলে কংগ্ৰেছ দল নিশ্চিহ্ন হৈ যাব। মইতো জনাত কংগ্ৰেছ দল অতি সোনকালে দুভাগ হ'বলৈ গৈ আছে। কংগ্ৰেছ দলটো অতি সোনকালে